ৰৌটোতে ঢৌটো কৰি কৰি একদম মানুহখনে মানে কিছুমান সংখ্যক মানে ছোৱালীবিলাকক শেষ কৰি দিছে বুলি ক'লেও বেয়া নহ'ব। কেইটামান ভিউজৰ কাৰণে মানে ইমান এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান প্ৰস্তুত কৰিছে যিবোৰ কথা মানে ক'বলৈ লাজ লগা, শুনিবলৈ লাজ লগা নিচিনা। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। এই কথাকেইটা মই কিহৰ কাৰণে কৈছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিব চাগৈ। আজি কেইদিনমানৰ পৰা অকল এগৰাকী ছোৱালীকে ইমানেই টোল কৰিছে মানে ক'বলৈ বাকী নাই। ৰৌটোতে ঢৌটো কৰি ডাঙৰ কৰি গৈ থাকে কিছুমান মানুহে কিছুমান ছোৱালীৰ কথা। কিন্তু আচলতে আমাৰ সমাজখনত এনেকুৱা এটা ঘটনা ঘটি যায়, কিছুমানে ছ'চিয়েল মিডিয়াত এৰি দিয়ে সেই কথাখিনি, কিন্তু কিছুমানে ছ'চিয়েল মিডিয়াত এৰি নিদিয়ে। নিজৰ জীৱনটোৰ কথা মানুহক কিছুমানে নকয় আৰু কিছুমানে কৈ ভাল পায়। আচলতে সেই ক'বলৈ যাওঁতে যিজন বন্ধুৰ আগত আপুনি সেই কথাখিনি কৈছে বা ক'ব, সেই বন্ধুজনে আপোনাৰ কিমান সঁহাৰি জনাব সেই কথাখিনিত, সেইটো কিন্তু আচলতে চাই ল'ব লাগে। নহ'লে পটককৈ কৈ দিলে কি হয়, ৰৌটোতে ঢৌটো কৰি গোটেই পৃথিৱীখনে বিয়পাই পেলাব। ইমানকণমান কথাটো একদম ইমান ডাঙৰ কৰি দিব, একেবাৰে পৃথিৱীখনৰ সমান কৰি দিয়া, তেনেকুৱা মানে দেখি আছোঁ। সেইবাবে এই কথাকেইটা কৈছোঁ। এজনী ছোৱালীৰ জীৱনটো শেষ কৰি দিবলৈ বেছি সময় নালাগে, কিন্তু সেই ছোৱালীজনীৰ জীৱনটো ভাল কৰি তুলিবলৈ হয়তো সমাজখনে নোৱাৰিব, বা যিখিনি মানুহে ট্ৰল কৰি থাকে, বেয়াকৈ সমাজ আলোচনা কৰে, সেই সমাজ আলোচনা কৰা মানুহখিনিয়ে হয়তো সেই ছোৱালীগৰাকীৰ জীৱনটো জানো ভাল কৰি দিব পাৰিব? নিশ্চয় নোৱাৰে। গতিকে যি মানুহে মানুহক সন্মান কৰিব নাজানে, গতিকে সেই মানুহে মানুহক অপমান কৰাটো যুক্তি নহয়। মই মানে ঘৰলৈ আহিছিলোঁ আৰু বেকগ্ৰাউণ্ডটো দেখিয়ে ভাবিব পাৰে কলগছে চলগছে আছে। আচলতে আমাৰ গৰু আছে বাৰু, সেইকাৰণে কলগছ মানে আনি থৈ দিছে দানা সিজাবৰ কাৰণে। গতিকে ইমান গৰম, ভিতৰত ভিডিঅ' বনাব নোৱাৰি, গতিকে বাহিৰলৈ আহি পেলাই পিছফালে আহি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে আজি কেইবাদিনো হ'ল মই এই কথাখিনি কমকৈ মানে ভাবি আছিলোঁ, মানে ভিডিঅ' এটা প্ৰস্তুত কৰিমকৈ ভাবি আছিলোঁ, কিন্তু সময় পোৱা নাই। আৰু যিটো গৰম, পটককৈ মানে ভিডিঅ' বনাবলৈও চিন্তা কৰিবলগীয়া হৈছে কানি কাপোৰ পিন্ধি। আচলতে জাহা তাহা ভিডিঅ' কিছুমান বনাই দিলেও কি হয়, মানুহবিলাকে বহুত বেয়াকৈ কমেণ্ট দিয়ে। ইমান ডাঙৰ ইউটিউবাৰকৈ বেয়াকৈ কমেণ্ট দিবলৈ ভয় নকৰে বা বেয়া নাপায় তেওঁলোকৰ মনত। আমাৰ নিচিনা সৰু ইউটিউবাৰ বুলি নকওঁৱে, আমাৰ নিচিনা সৰু মানুহবিলাকক ট্ৰল কৰিবলৈ বেছি সময় নালাগে, বা বেয়াকৈ কমেণ্ট এটা দিবলৈ বেছি সময় নালাগে, নহয় জানো বাৰু? সেইকাৰণে আচলতে ভিডিঅ'টো মই বনোৱা নাছিলোঁ। মানে মানুহে এগৰাকী ছোৱালী বন্ধু হিচাপে যেতিয়া এজন মানুহক যেতিয়া মানুহ এজনক কাষত পাবলৈ বিচাৰে, তেতিয়া সেই বন্ধুজন হয়তো জীৱন সংগীও হ'বগৈ পাৰে এটা সময়ত গৈ, বা ভালপোৱা প্ৰেমৰ ক্ষেত্ৰত তেওঁৰ লগত বন্ধুত্ব গঢ়িবও পাৰে। কিন্তু তেনেস্থলত কি হয়, এজনী ছোৱালীয়ে যেতিয়া এজন পুৰুষক বা এজন ল'ৰাক যেতিয়া প্ৰপ'জ কৰে বা তেওঁৰ মনৰ কিছুমান কথাবোৰ কয়, সেই মানুহজনে বা সেই ল'ৰাজনে কথাবোৰ চালি জাৰি আচলতে চাই ল'ব লাগে যে এইটো কাম কৰিলে মই এই ছোৱালীগৰাকীক বিয়া কৰিব পাৰিম জানো, মোৰতো সংসাৰ আছে, বা মইতো পাৰিম জানো বা নোৱাৰিম। কিন্তু ছোৱালীজনীও কিছুমান কথাত যদি আগবাঢ়ি যাব খোজে, তেনেহ'লে সেই ল'ৰাজনে বা পুৰুষজনে ক'ব লাগে যে এইটো কথা ভাল নহ'ব, কাৰণ মই বিয়া পতাৰ পিছতহে এইবোৰ ক্ষেত্ৰত আগবাঢ়িব লাগে। সেইখিনি কথা কিন্তু পুৰুষজনে কোৱাটো উচিত। আচলতে মানুহৰ এনেকুৱা এটা সময় আহে, মানুহে সেই সময়টো আচলতে মানে ধৰি ৰাখিব নোৱাৰে। কিছুমান নক'লেও আপোনালোকে বুজি পায়। গতিকে সেই সময়খিনি ধৰি ৰাখিব নোৱাৰিলেও কিন্তু পুৰুষজনে যদি তেনেকুৱা এটা কাম কৰি ছোৱালীজনীক জীৱনটো ধ্বংস কৰি দিবলৈ হয়, তেনেহ'লে সেই কথাষাৰ আগতীয়াকৈ ভাবি ল'ব লাগে। নিব পাৰিবনে নোৱাৰে, তেওঁক লগত জীৱন কটাব পাৰিবনে নোৱাৰে, তেওঁক বিয়া পাতিব পাৰিবনে নোৱাৰে, এই সকলোখিনি কথা আচলতে ভাবি চিন্তি সেই ছোৱালীজনী কাষলৈ আগবাঢ়ি যাব লাগে। মই বাৰু এই কথাখিনি মিছা কৈছোঁ নেকি, আপোনালোকে বিবেচনা কৰি মোক কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আচলতে আমাৰ কিছুমান ছোৱালীবিলাকৰ ওপৰত বহুত অত্যাচাৰ হৈ গৈ আছে, সেইবাবে এই কথা কেইটামান কৈছোঁ। আচলতে এজনী ছোৱালীৰ জীৱনটো ধ্বংস কৰিবলৈ তিলমানো সময় নালাগে, বেজীৰ আগটো সমানো সময় নালাগে। কিন্তু সেই ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গ'ল, তাক লৈ মানুহে
মানে কিমান সমালোচনা কৰে, সেইখিনি যিখিনি মানুহে সমালোচনা কৰি আছে ছ'চিয়েল মিডিয়াখনত সেই মানুহখিনিয়েহে আচলতে গম পাব। যিখিনি মানুহে সমালোচনা কৰি থাকে সেই মানুহখিনি ঘৰত বাৰু বাই ভনী নাই নেকি বাৰু? ভৱিষ্যতে বা অনাগত দিনবিলাকত এনেকুৱাখিনি যদি তেওঁলোকৰ ঘৰখনত হয়, বাই ভনীৰ লগত হয়, তেতিয়া সেই তুল কৰি থকা মানুহবিলাকে, সেই সমালোচনা কৰি থকা মানুহবিলাকে তেতিয়া কি কৰিব? নিজৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত যেতিয়া নিজৰ বাই ভনী সেই কামটো হ'ব, তেতিয়া কি কৰিব বাৰু এবাৰ ভাবকচোন। আচলতে আনক সমালোচনা কৰিবলৈ যোৱাৰ আগত এজন মানুহে বা এগৰাকী মানুহে 10 বাৰ চিন্তা কৰি ল'ব লাগে এইখিনি কথা। গতিকে আজিলৈ আহিলোঁ। ধন্যবাদ। বাই বাই। জয় অসম।